নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ। হজ যাত্ৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কেতিয়াৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা আৰু হেয়া আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। হজ যাত্ৰাক লৈ আহি গৈছে ডাঙৰ খবৰ। হজ যাত্ৰাক লৈ এবাৰ ডাঙৰ খবৰ আহি পৰিছে। নতুন বছৰত হজ যাত্ৰাৰ তাৰিখ ঘোষণা কৰা হৈছে। 2025 বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা আৰু নতুন বছৰৰ বাবে এই হজ যাত্ৰাৰ তাৰিখ ঘোষণা কৰা হৈছে। 15 মে'লৈ অব্যাহত থাকিব হজ যাত্ৰা আৰু 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত উভতি আহিব যাত্ৰীসকল। এই মুহূৰ্তত আমি জনাই আছো এটা বিশেষ খবৰ। 2025ত 1,20,961 গৰাকী হজ যাত্ৰী ৰাওনা হ'ব ভাৰতৰ পৰা আৰু হাজীসকলৰ বাবে পৰ্যাপ্ত সকলো সুবিধা কৰিছে চৰকাৰে। আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। হজ যাত্ৰাৰ তাৰিখ বা হজ যাত্ৰাৰ দিন ঘোষণা কৰা হৈছে। কেতিয়াৰ পৰা আপোনালোকে হজ যাত্ৰাত যাব পাৰিব সেই কথা উল্লেখ কৰা হৈছে। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এই মুহূৰ্তৰ এয়া এটা গুৰুত্বপূৰ্ণ বাতৰি। লগতে এটা ভাল খবৰ ক'ব লাগিব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে। নতুন বছৰত হজ যাত্ৰাৰ তাৰিখ ঘোষণা কৰা হৈছে, অৰ্থাৎ 2025 বৰ্ষত হজ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ'ব সেয়া তাৰিখ ঘোষণা কৰা হৈছে আৰু 2025 বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা আৰু যেটো হজ যাত্ৰাত লাখ লাখ মানুহ যেটো তাত উপস্থিত হয়, বিভিন্ন দেশী বিদেশী মানুহ তাত উপস্থিত হয় আৰু সমগ্ৰ বিশ্বৰ পৰা মানুহ তাত গৈ উপস্থিত হয় আৰু ইয়াৰে ভিতৰত যেটো ভাৰতৰো বহুত লোক তাত গৈ যেটো তাত সেৱা আগবঢ়ায় আৰু ইতিমধ্যে ভাৰতৰ তৰফৰ পৰা যেটো এয়া দিন ঘোষণা কৰা হৈছে। 2025 বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হজ যাত্ৰা আৰু 15 মে'লৈ অব্যাহত থাকিব হজ যাত্ৰা আৰু 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত উভতি আহিব হজ যাত্ৰীসকলে। 2025ত 1,20,961 গৰাকী হজ যাত্ৰী ৰাওনা হ'ব ভাৰতৰ পৰা। হাজীসকলৰ বাবে পৰ্যাপ্ত সকলো সুবিধা কৰিছে চৰকাৰখনে। ভাৰত চৰকাৰে সকলো সুবিধা কৰিছে আৰু 2025ত 1,20,961 গৰাকী হজ যাত্ৰী ৰাওনা হ'ব ভাৰতৰ পৰা। ভাৰতৰ পৰা যেটো 1 লাখৰো অধিক হজ যাত্ৰী ৰাওনা হ'ব। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত উভতি আহিব হজ যাত্ৰীসকলে। 15 মে'লৈকে অব্যাহত থাকিব হজ যাত্ৰা। 2025 বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই হজ যাত্ৰা আৰু 2025ত 1,20,961 গৰাকী হজ যাত্ৰী ৰাওনা হ'ব ভাৰতৰ পৰা। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত উভতি আহিব হজ যাত্ৰীসকলে। 15 মে'লৈ অব্যাহত থাকিব হজ যাত্ৰা। হজ যাত্ৰাক লৈ আহি গৈছে ডাঙৰ খবৰ। নতুন বছৰত হজ যাত্ৰাৰ তাৰিখ ঘোষণা কৰা হৈছে। 2025 বৰ্ষৰ 29 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই হজ যাত্ৰা আৰু 15 মে'লৈ অব্যাহত থাকিব হজ যাত্ৰা। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত উভতি আহিব হজ যাত্ৰীসকল। 2025ত 1,20,961 গৰাকী হজ যাত্ৰী ৰাওনা হ'ব ভাৰতৰ পৰা আৰু হাজীসকলৰ বাবে পৰ্যাপ্ত সকলো সুবিধা কৰিছে চৰকাৰে। লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এয়া এটা ভাল খবৰ।